নমস্কাৰ, মই সুভাষিনী। বেকয়াৰ্ড টেলছ বুলি ইউটিউব চেনেল এটা আৰু ফেচবুক পেজ এটা 2025 আগষ্টত খুলিছিলোঁ। প্ৰথম ভিডিঅ' সেই আগষ্ট মাহতে দিছিলোঁ। তাৰপিছত লং ভিডিঅ'জ, শ্বৰ্ট ভিডিঅ'জ এনেকৈ কৰি 4-5টামান দিয়া হ'ল। কিবা এটা গতি, কিবা এটা শ্বেপ লৈছে বুলি ভাবোঁতেই কেতিয়াও ঘটিব বুলি নভবা ঘটনাটোৱে ঘটিব। ছেপ্টেম্বৰৰ 19 তাৰিখে 2025 এদিনা জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। এনেকুৱা এখিনি সময় আমি থাকিম, কিন্তু জুবিন গাৰ্গ নাথাকিব। তেনেকুৱা সময়খিনিৰ চিন্তা, তেনেকুৱা সময়খিনিৰ কথা কেতিয়াও ভবাই নাছিলোঁ, কিন্তু নভবা কথাই ঘটি যায়। আৰু তাৰ পিছৰ পৰা নকৰিলে নোহোৱা কামবোৰ কৰি আছোঁ। হ'লেও কামবিলাকত আগৰ দৰে যেন উৎসাহ নাই, আনন্দ নাই। ওলাইও গৈছোঁ বন্ধু বান্ধৱৰ লগত, ভেকেশ্যনত গৈছোঁ, ৰেষ্টুৰেণ্টত খাবলৈও গৈছোঁ। তথাপি কিছুমান কাম কিবা কৰিবলৈ উৎসাহ, ভিতৰৰ পৰা যিটো পুছ, সেইটো নোপোৱা যেন হ'লোঁ। কিন্তু সময় জানো কাৰো বাবে ৰৈ থাকিব? 2025 পাৰ হৈ এতিয়া 2026 সোমাল। জুবিন গাৰ্গেও নিজেই কাম কৰি বহুত ভাল পাইছিল আৰু তেওঁ কাম কৰা, কষ্ট কৰি খোৱা মানুহক ভাল পাইছিল। সেইখিনি কথাকে ভাবি ময়ো আৰু যিখিনি মানুহে মোক আচলতে ইউটিউব চেনেলটো খুলিবলৈ, ভিডিঅ'জ দিবলৈ তাগিদা দি আছিল, 2-এজন মানুহ, সেইসকলে আকৌ সোধাও আৰম্ভ কৰিছে। আৰু নিজৰো কিবা এটা ভাল লগা নাই, যিহেতু কামটো নকৰিলে কথা নাছিল। যিহেতু আৰম্ভ কৰিলোঁ, আৰম্ভ কৰাৰ পিছত এতিয়া এনেকৈ আধাতে ৰৈ যাবলগীয়া হোৱাৰ কাৰণে নিজৰো ভাল লাগি থকা নাই। সেই সকলোবোৰ ভাবি আজিৰ পৰা আকৌ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আজি 2026 জানুৱাৰী 10 তাৰিখহে মই আহি আছোঁ এদিনীয়া কোৰ্ছ এটা কৰিবৰ কাৰণে এখন কমিউনিটি কলেজত। গতিকে এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক কমিউনিটি কলেজনো কি হয় তাৰে এটা প্ৰয়াস দিবলৈ যত্ন কৰিম। যিহেতু মোৰ কথাবোৰ ইমান আকৰ্ষণীয় নহয়, গতিকে আপোনালোকে শুনি বৰো পাব পাৰে। ভিডিঅ'টো শ্বৰ্ট হ'ব তথাপি, সেইকাৰণে মই ভাবিছোঁ ব'লক আপোনালোকেও মোৰ লগত ৰাস্তাটো চাই যাব আৰু মোৰ কথাখিনিও শুনি যাব। ৰাস্তাটোৰ ভিডিঅ'জবিলাক মই মোৰ এখন মেটা AI গ্লাছ, ইয়াতে এইখিনিতে আছে এটা কেমেৰা। এইখিনিতে অকণমান দীঘলীয়া প্ৰেছ কৰিলে ভিডিঅ'বিলাক ৰেকৰ্ড হ'ব। তো মই কেমেৰাৰ থ্ৰুৱেদিয়ে ৰেকৰ্ড কৰিম। আৰু এইটো ব্লিংক কৰি আছে, মানে ৰেকৰ্ডিংটো ষ্টাৰ্ট হ'ল অলৰেডি। চ' বেক টু দ্য টপিক, কমিউনিটি কলেজ। কমিউনিটি কলেজেছবোৰ আমেৰিকাৰ প্ৰায় প্ৰতিখন ৰাজ্যতে আছে, আৰু এখন দুখন নহয়, কেইবাখনো আছে। যেনে ধৰক মই থকা নৰ্থ কেৰোলাইনাতে কমচে কম 58খনমান আছে। ইমান বেছিকৈ এখন ৰাজ্যত কমিউনিটি কলেজেছবিলাক থকাৰ চাগে ধাৰণাটো এনেকুৱা, মই ভাবিছোঁ যে এজন ব্যক্তিয়ে নিজৰ 30 মিনিট 45 মিনিটৰ ৰেডিয়াছত এখন কলেজৰ যাতে সুবিধা ল'ব পাৰে।
আৰু এই কমিউনিটি কলেজেছবিলাকত কেনেকুৱা ধৰণৰ কোৰ্চেছবিলাক অফাৰ কৰে কমিউনিটি কলেজেছবিলাকত মেক্সিমাম 2 বছৰীয়া এছ'চিয়েট কোৰ্চেছবোৰৰ পৰা আৰম্ভ কৰি শ্বৰ্ট টাৰ্ম চাৰ্টিফিকেট কোৰ্চেছবিলাক এদিনীয়া কোৰ্চেছবিলাক সকলো ধৰণৰ কোৰ্চেছ অফাৰ কৰে যেনেকৈ ধৰক আজি মই আহি আছোঁ এটা এদিনীয়া কোৰ্চ কৰিবৰ কাৰণে এই কোৰ্চেছবিলাক কেনেকুৱা ধৰণৰ হয় বেছিভাগ কোৰ্চেছেই ধৰি লওক প্ৰফেশ্যনেলি অৰিয়েণ্টেড জব অৰিয়েণ্টেড সেনেকুৱা ধৰণৰ হয় আপুনি ধৰি লওক কিবা এটা চাকৰি কৰি আছে চাকৰিটো আপোনাৰ বৰ এটা কাম কৰি ভাল লগা নাই আপুনি বিচাৰিছে তাৰ লগতে এলাইন থকা অকণমান বেলেগ ধৰণৰ কোৰ্চ এটা কৰি আপুনি আপোনাৰ চাকৰিটো ছুইচ কৰিব গতিকে আপুনি আপোনাৰ নিজৰ সময়ৰ লগত মিলাই ইয়াতে এনেকুৱা এটা ধৰণৰ কোৰ্চ বিচাৰি পাব যিটো আপুনি আপোনাৰ কৰি থকা কামটো এৰি নিদিয়াকৈও গৈ পেলাই আপুনি কৰিবগৈ পাৰিব মানে আপোনাৰ তাতে টাইম ফ্লেক্সিবিলিটিটো বহুত আছে কোৰ্চৰ ভেৰাইটিজবিলাক এনেকুৱা যে আপুনি তাতে 2 বছৰীয়া যিকোনো এছ'চিয়েট প্ৰগ্ৰেমতো এনৰোল হ'ব পাৰে যোনটো ধৰি লওক আৰ্টছৰ ছায়েন্সৰ কম্পিউটাৰ ছায়েন্সৰ বা বেলেগ ধৰণৰ নহ'লে আকৌ আপুনি বেলেগ কিছুমান কোৰ্চেছ ৰিলেটেড টু মেডিকেল এছিষ্টেঞ্চ ডেণ্টেল হাইজিন আকৌ ধৰক বিউটি এণ্ড স্কিন কেয়াৰ হেয়াৰ কাট হেয়াৰ ষ্টাইল এনেকুৱা ধৰণৰ মানে আপোনালোকক মই ভেৰাইটিজটো ক'বলৈ গৈছোঁ যে কমিউনিটি কলেজেছ এখনত কেনেকুৱা ধৰণৰ ভেৰাইটিজ কোৰ্চেছবিলাক থাকে তাৰপিছত আপোনালোকে কমিউনিটি কলেজেছৰ কথা এইটো ভাবিব পাৰে যে কমিউনিটি কলেজেছবিলাকত হেৰি কেনেকৈ হয় এইটো কি বুলি কয় ফাণ্ডিংবিলাক কেনেকুৱা হয় ক'ৰ পৰা হয় প্ৰধান মেজৰ শতাংশ ফাণ্ডিং ষ্টেট গভৰ্ণমেণ্টৰ পৰা আহে তাৰ লগতে কিছুমান ব্যক্তিগত পৰ্যায়ত বা কিছুমান অৰ্গেনাইজেশ্যনেও কেতিয়াবা হেৰি ফাণ্ড দিব পাৰে গতিকে এনেকুৱা এখন কলেজ যিখনৰ ফাণ্ডিং গভৰ্ণমেণ্টৰ ফালৰ পৰা হয় তেনেকুৱা এখন কলেজৰ কেম্পাছ বিল্ডিংছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক কেনেকুৱা হ'ব সেইবিলাক চাগে জানিবলৈ মন যায় মোৰো জানিবলৈ মন যায় ময়ো আজি প্ৰথমে আহিছোঁ আৰু কথা পাতি আমি অলৰেডি কেম্পাছটো পাইছোঁহি গতিকে অলপ পাৰ্কিং ক'ত কৰিব পাৰোঁ চাই লওঁ মই এতিয়া পাৰ্কিং ক'ত কৰিব পাৰোঁ সেয়াকে চাই আছোঁ পাৰ্কিং ক'ৰবাত অ'কে এইফালে ষ্টাৰবাক্সৰ ফালে আছিল বুলি কৈছিলে Now your destination is on the right. কেম্পাছটো দেখিটোতো খুবেই ভাল লাগিছে হ'ব এইখিনিতে পাৰ্কটো কৰি লওঁ তাৰপিছত আপোনালোকৰ লগত পাতি আছোঁ পাৰ্কিং হৈ গ'ল ঘৰৰ পৰা মোক ভিডিঅ'টো আৰম্ভ কৰোঁতেই ঘৰৰ পৰা ষ্টাৰ্ট দিছিলোঁ তাৰ পৰা আহি এতিয়া পালোহি
খুব বেছি 15 মিনিট লাগিল মই আপোনালোকক অলপ এতিয়া কেম্পাছটো দেখাবলৈ চাম ভিতৰত কিমান পাৰোঁ চাম বাৰু দেখাবলৈ কিন্তু ভিতৰত ইমান বেছি এলাউ নকৰিব বাকী মোৰ কোৰ্চটো হৈ যোৱাৰ পিছত আপোনালোকক লগ পাম ইয়াত এতিয়া বাজিছে 7:45 কিন্তু হ'লেও ভালকৈ ৰাতিপুৱা হোৱাই নাই মই আহিবলৈ ওলাওঁতে অলপকৈ পোহৰ হ'বলৈ আৰম্ভ কৰিছিলে আৰু বাকী আপোনালোকে কেম্পাছটো চাওক মই অহাখন ৱেক টেকনিকেল কমিউনিটি কলেজ ফাইনেলি দিনটো শেষ হ'ল মই এতিয়া ওলাই আহিছোঁ 5টা বাজিল আৰু কোৰ্চটোৰ শেষত এক্সাম এটাও আছিল সেইটো 80% পালে পাছ কৰিব লাগে পাছ কৰিলোঁ বাৰু এতিয়া যাওঁ অলৰেডি ছানছেট হৈছে ভিডিঅ'টো ইমান দেৰিলৈকে চাই থাকিলে আপোনালোকক বহুত বহুত ধন্যবাদ আকৌ কেতিয়াবা ভিডিঅ' দিম ভাল লাগিলে চাব থেংক ইউ বাই বাই